ফ্লোর থার্ড ফ্লোর তার এটা সেল হয়েছে আপনাদের দেখাও এটো एक्चुअली মেইন এন্ট্রি হয় ঠিক আছে ইয়াতে গেট হবে লিফট হয় দেখিছে এটো লিফট হবে লিফটটো দেখাইছো ফ্রন্ট সাইডৰ হেটো দেখাইছো এটো গৈ কিনে আপোনালে হল রুম ডাঙৰ খিৰিকী হ'ব উইন্ডো হ'ব আৰু এটো মাস্টাৰ বেডৰুমৰ এটো ওয়াশরুম তো কাৰ পাৰ্কিং সোসাইটি ট্ৰান্সফৰ্মাৰ এন্ড হল রুম এফালে ড্ৰয়িং কাম ডাইনিং আৰু ইয়াতে আপোনাৰ কাম ডাইনিং কমপ্লিট ইয়াতে কৰিব পাৰিব লক কমপ্লিট বেডৰুম এটো ওয়াশরুম এটো আপোনাৰ সেম হয় 3 বিএফুল ইয়াতে আপোনাৰ ইনক্লুড হৈছে কাৰ মোৰ লগত যে আমি আগতে আমি চাই লও এটো ফ্রন্ট সাইডৰ হয় এটো ফ্রন্ট ভিউটো পাব ধুনিয়া আৰু ইয়াতে কমপ্লিট গ্ৰেনেড ফিট হ'ব প্ৰথমতে এই বেডৰুমটো চাই লওক এটো এটা বেডৰুম এটো কমপ্লিট আপোনাৰ এটো মাস্টাৰ বেডৰুম আৰু এটো ইয়াতে এখন সৰু বেলকনি থাকিব তিনটা বেডৰুম আছে এটা হল কিন্তু এলআইসি থ্ৰুত কৰিলে অতি সোনকালে বিল্ডাৰে লৈছো নেক্সট প্লেটটো চাই লওক বেডৰুমো কৰিব পাৰিব ধুনিয়াকৈ এটো ঠিক মোৰ এটো ওয়াশরুম হ'ব এটো মাস্টাৰ বেডৰুমৰ আৰু ইয়াতে আপোনাৰ এটা এটো এটা বেডৰুম এটো এটা বেড আছে পাৱাৰ বেকআপৰ কাৰণে ট্ৰান্সফৰ্মাৰ আমি সিৰিৰে গৈছো যেহেতু হ'ব এটো মাস্টাৰ বেডৰুম হ'ব ইয়াতে বিষয় ঠিক আছে চলি আছে আপোনালোকে বুকিং কৰি লওক হেল্ল' গাইজ ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস আজি আপোনালোকক দেখাব গৈ আছো প্ৰায় আপোনাৰ 9টা মান ফ্লেটৰ ভিডিও যিকেইটা সেল কৰিব আন্ডাৰ কনস্ট্ৰাকশন হয় আপোনালোকে বাৰু গুৱাহাটী সিটিত ফ্লেট কিনিম বুলি ভাবিছে নেকি একদম মিনিমাম প্ৰাইজত আন্ডাৰ 50 লাখৰ ভিতৰত খুব ধুনিয়া ফ্লেট না 80% ৰেডি টু মুভ হৈ আছে খুব ধুনিয়া আৰু ফাৰ্স্ট ফ্লোৰ সেকেন্ড ফ্লোৰ থাৰ্ড ফ্লোৰ তাৰে এটা সেল হৈছে আৰু গোটেই গিটা আছে 9টা মান ফ্লেট খালি আছে আৰু আপোনালোকে বুকিং কৰিব পাৰে বুকিং ওপেন হৈ আছে কমপ্লিট ভিডিওটো চাই থাকিব एक्चुअली ভিডিওটো অলপ দীঘল হ'ব সো কমপ্লিট ভিডিও চাই থাকিব কমপ্লিট মই গোটেই ফ্লেটৰ ডিটেইলছ এই ভিডিওটোৰ মাধ্যমত দি দিম সো চাই থাকক আজিৰ এই ভিডিওটো লেটস গো এটো দেখিছে এটো আপোনাৰ কমপ্লিট এটো দেখিছে যে এটো কমপ্লিট ফ্লেট হয় হা গ্ৰাউন্ড ফ্লোৰত পাৰ্কিং হ'ব ফাৰ্স্ট সেকেন্ড থাৰ্ড ফ্লোৰ আছে তো বলক ভিতৰত যাও আৰু কমপ্লিট ভিডিওটো আপোনালোক দেখাও এটো एक्चुअली মেইন এন্ট্ৰি হয় ঠিক আছে ইয়াতে গেট হ'ব আৰু ইয়াতে ট্ৰান্সফৰ্মাৰ বহিব আৰু ইয়াতে আপোনাৰ গোটেইখিনি ওয়ালছল গাথা আছে ভিতৰত যে মই কমপ্লিট দেখাই থাকিম ঠিক আছে এইবিলাকত পাৰ্কিং স্পেচ হ'ব એટલે দেখিছে যে এইবিলাক সব পাৰ্কিং হ'ব আৰু এটো ফ্ৰন্ট ভিউ হয় চাই লওক নিয়াৰ ফ্লেট আছে এফালে ফ্লেট আছে ঠিক আছে ভিতৰত যাম আৰু কমপ্লিট আপোনালোকক দেখাই থাকিম এটা তলত দেখিছে যে এইবিলাক ইয়াতে পাৰ্কিং সাৰ্কিং হ'ব আৰু ইয়াতে মিস্ত্ৰী খানা চানা খাই আছে তেওঁলোকে কাম কৰিছে যেটো আৰু গ্ৰাউন্ড ফ্লোৰতে এটা পাৰ্ট হ'ব এটো হল আপোনাৰ লিফটৰ প্ৰভিজন এটো লিফট হয় দেখিছে এটো লিফট হ'ব লিফটটো দেখাইছো কমপ্লিট লিফট হ'ব এটো আৰু এটো সিৰি হয় যেটো লিফট এটা ৰেডি হোৱা নাই আমি সিৰিৰে যাম ফাৰ্স্ট ফ্লোৰৰ পৰা দেখা আৰম্ভ কৰি দিম ইয়াতে মছলা মাৰিছে কাম হ'ব ওয়ালৰ কাম অলমোস্ট হৈ গৈছে ওয়াল গাথা হৈ গৈছে এতে গৈ কেনে এনেকুৱা ইন্টাৰফেস পাব এইফালে এটো দেখিছে এটো এটা পাৰ্ট হয় আৰু এইফালে এটা পাৰ্ট হয় আমি গৈ কেনে ফ্ৰন্ট সাইডৰ হেটো দেখাইছো এটো গৈ কেনে আপোনালে হল রুম টাইপ পাব হল কাম ডাইনিং এটো হল কাম ডাইনিং হ'ব ঠিক আছে আৰু এটো কিচেনৰ স্পেচ হয় কিচেন এটো কিচেন হ'ব কিচেনৰ বেছ ডাঙৰ ইয়াতে বেসিন বহিব এটো বেসিনটো বহিব আৰু এটো বাহিৰৰ স্পেচ চাই লওক বাহিৰৰ ঠিক আছে আৰু এটো কমন টয়লেট হ'ব ইয়াতে এটো আপোনালোকৰ কমন টয়লেট হ'ব আৰু এটো এটা বেডৰুম হয় এটো বেডৰুম হয় চাই লওক ডাঙৰ খিৰিকী হ'ব আৰু ইয়াতে আপোনালোকৰ ইখিনিৰ পৰা সৰু এখন বেলকনি হ'ব এটো সৰু বেলকনি হ'ব আৰু এটো মেইন ৰাস্তা হয় চাই লওক ভিউটো চাই লওক আৰু এতিয়া আপোনালোকক দেখাব গৈছো ইয়াৰে আৰু এটা বেডৰুম এটো এটা বেডৰুমটো চাই লওক ওয়ালছল গাথা হৈ গৈছে এটা প্লাষ্টাৰৰ কাম বাকি আছে ইয়াতে ডাঙৰ এখন গ্লাছৰ খিৰিকী বহিব উইন্ডো বহিব আৰু এটো মাস্টাৰ বেডৰুমৰ এটো ওয়াশরুম হয় এটো দেখিছে ওয়াশরুমটো বেছ ডাঙৰ হ'ব এটো কমপ্লিট আপোনাৰ
ৱাশৰুম হয় আৰু ইয়াতেও সৰু এখন বেলকনি হ'ব গ্ৰিল চিল গোটেইখিনি ইয়াতে আহি যাব ঠিক আছে এইটো 3 BHK হয় আৰু একচুয়ালি ইয়াতে এটা পাৰ্ট আছে ইয়াতে যেটো মিস্ত্রি থাকে হেগনা দেখাব পৰা চাই ল দেখাব পৰা যাবগে এইটো এটা পাৰ্ট হয় এটা মিস্ত্রি আছে এইটো এটা পাৰ্ট হয় ঠিক আছে এতে কাম কৰা মিস্ত্রিখিনি আছে তো এইটো যেটো চালে এইটো আপোনাৰ 3 BHK হয় ঠিক আছে আৰু ইয়াৰে সেল প্ৰাইসটো কিমান কেনেকুৱা প্ৰসেস আপোনালোকে এই ফ্ল্যাটটো ল'ব পাৰিব মই গোটে ফুল ডিটেইলছ আপোনালোকক জনাই আছো ভিডিওটো শেষলৈ চাই থাকক সো এই মাত্ৰ আপোনালোকে যেটো ফ্ল্যাটৰ ভিডিও চালে এইটো আপোনাৰ ফাৰ্স্ট ফ্লোৰত ফ্ৰন্ট ভিউ হয় ইয়াৰে সুপাৰ বিল্ড অফ এৰিয়া আছে আপোনাৰ 1200 স্কয়াৰ ফিট আৰু ইয়াৰে সেল প্ৰাইস ৰাখিছে 55 lakhs include lift, car parking, society, transformer and all documents include. खाली अपना लोग के GST और registration तो extra के कोरी लो बोले ही 55 lakhs negotiable. इते अपना लोग दिखाए सु first floor रे second part को बोलो. So अमी जो दिया निकाल जाओ याद है तो lift तो हबो है दिखाए चलो ये तो lift है আৰু ইয়াতে এটা পাৰ্ট আছে এটো সেম 3 BHK হয় আমি গৈ কেনে এনেকা ড্ৰয়িং কাম ডাইনিং পাম ওপেন স্পেস হল ৰুম এফালে ড্ৰয়িং কাম ডাইনিং আৰু ইয়াতে আপোনাৰ কিচেনৰ স্পেসটো দিয়া আছে এটো কিচেন হ'ব এটো আপোনাৰ ওয়াল সল গাথা আছে তাতে বেসিনটো বহিব তাতে এডজাস্টমেন্ট ফ্যান হ'ব আৰু এইখিনিত কমপ্লিট আপোনাৰ গ্ৰেনেড ফিটিং হ'ব গ্ৰেনেড আৰু এবিলাকৰ টাইল সাইজ লাগিব ঠিক আছে এটো আপোনাৰ কিচেনটো বেছ ডাঙৰ আৰু কিচেনৰ একেবাৰে লগতে আপোনাৰ ইয়াতে আছে কমন টয়লেট এটো কমন টয়লেট হ'ব চাইলক কমন টয়লেট আৰু ইয়াতে আপোনাৰ ড্ৰয়িং কাম ডাইনিং কৰিব পাৰিব ইয়াতে ওপেন আছে ড্ৰয়িং কাম ডাইনিং কমপ্লিট ইয়াতে কৰিব পাৰিব আৰু ইয়াতে সৰু এখন বেলকনি হ'ব এইখিনি এৰিয়াত সৰু এখন বেলকনি হ'ব এটো আপোনাৰ আছে প্ৰায় সেম 1200 স্কয়াৰ ফিট আৰু ইয়াতে আপোনাৰ এটা বেডৰুম এটো বেডৰুম হ'ব এটা লেবাৰ মিস্ত্রি আছে ইয়াতে এটো বেডৰুম হয় চাইলক কমপ্লিট বেডৰুম এটা বেডৰুম কল আৰু ইয়াতে আপোনালোকে গৈ কেনে এইটো এটা বেডৰুম পাব আৰু এইটো এটা বেডৰুম পাব এই বেডৰুমটো আপোনাক দেখাই দিছো এইটো এটা কমপ্লিট বেডৰুম চাইলক কমপ্লিট বেডৰুম আৰু এইটো আপোনাৰ 80% ৰেডি টু মুভ হৈ আছে আৰু এইটো এটা বেডৰুম এইটো এটা মাস্টাৰ বেডৰুম হয় ঠিক আছে আমি গৈ কেনে এনেকা ইন্টাৰফেস পাম বেছ ডাঙৰ হয় ওয়াল সল গাথা আছে ফল সিলিং গোটেইখিনি হ'ব ইয়াতে মস্ত ডাঙৰ এখন গ্লাছৰ উইন্ডো থাকিব আৰু গ্ৰিল সিটল থাকিব আৰু ইয়াতে আপোনাৰ এখন সৰু বেলকনি হ'ব এটা বেলকনি হ'ব আৰু ইয়াতে আপোনাৰ ওয়াশৰুম হ'ব মাস্টাৰ বেডৰুমৰ এটো ওয়াশৰুম থাকিব ঠিক আছে কমপ্লিট এটো ওয়াশৰুম এটো আপোনাৰ সেম হয় 3 BHK আৰু ইয়াৰে সুপাৰ বিল্ড অফ এৰিয়া সেম 1200 স্কয়াৰ ফিট হয় আৰু ইয়াৰে সেল প্ৰাইসটোৰ বিষয়ে মই আপোনালোকক জনাই আছো গোটেইখিনি জনাই আছো ইয়াৰে সেল প্ৰাইসৰ বিষয়ে গোটেইখিনি জনাই আছো আপোনালোকে এই মাত্ৰ যেটো ফ্ল্যাটৰ ভিডিও চালে এইটো আপোনাৰ ফাৰ্স্ট ফ্লোৰ ব্যাক সাইডে আছে এইটো ফ্ল্যাটৰ সুপাৰ বিল্ড অফ এৰিয়া 1200 স্কয়াৰ ফিট আৰু ইয়াৰে সেল প্ৰাইস সেম 55 লাখ নেগোশিয়েবল ইয়াতে আপোনাৰ ইনক্লুড হৈছে কাৰ পাৰ্কিং লিফট সোসাইটি ডিজি পাৱাৰ বেকআপ এন্ড ডকুমেন্টস খালি আপোনালোকে পে কৰিব লাগিব GST এন্ড ৰেজিষ্ট্ৰেচন ফিজ খুব ধুনিয়া বুকিং চলি আছে আপোনালোকে টুকন মানি দি বুকিং কৰিব পাৰে মিনিমাম বুকিং কৰিব পাৰিব আপুনি 50000 এদি ফ্ল্যাটটো বুক কৰিব পাৰিব সো খুব ধুনিয়া আৰু ইয়াৰে লোকেশনটো হাতীগাঁও হয় আৰু এটা আমি ফার্স্ট ফ্লোৰত সেকেন্ড ফ্লোৰত যাম সেকেন্ড ফ্লোৰৰ পাৰ্ট গিটাও আপোনালোকক দেখাই দিম তো বলক মোৰ লগত যে আমি গৈ আছো সেকেন্ড ফ্লোৰত যাম ঠিক আছে এটো সিঁড়ি হয় সিঁড়িৰে যাম আমি সিঁড়ি সেকেন্ড ফ্লোৰত যাম আমি এটো সেকেন্ড ফ্লোৰত গৈ কেনে দুটা পাৰ্ট পাব লেফট হ্যান্ড সাইডে এটা পাৰ্ট পাব আৰু রাইট হ্যান্ড সাইডে এটা পার্ট পাবো আৰু মাজতে লিফটও আছে এটো লিফট হয় লিফট এটো লিফট ঠিক আছে আপনি ফ্রন্ট ভিউটো আগতে আমি চাই লও এটো ফ্রন্ট সাইডৰ হয় এটো ফ্রন্ট ভিউটো পাবো গৈ কেনে আপোনালোকে ফ্ল্যাটৰ
মানে সেম হয় গৈ কিনে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব এইটো ছেকেণ্ড ফ্ল'ৰত 3 BHK ঠিক আছে সেইফালে এটা বেডৰুম আছে তাতে এটা বেডৰুম আছে আৰু এইটো অপেন স্পেচ আছে হল ৰুম হল কাম ডাইনিং এইটো আপোনালোকে কৰি ল'ব পাৰিব এনেকৈ গৈ কেনে এইফালে যদি চাই ৰাইট হেণ্ড চাইডে তাতে আপোনাৰ কিটচেন স্পেচটো আছে কিটচেনৰ পৰা দেখাই দিছোঁ এইটো কিটচেন হয় চাই লওক তাতে এক্সিছমেণ্ট ফেন বহিব তাতে বেচিনৰ পইণ্ট ইয়াতে বেচিন বহিব খুব ধুনীয়া আৰু ইয়াতে কমপ্লিট গ্ৰেনেড ফিট হ'ব আৰু ইয়াতে আছে আপোনাৰ এইটো ৱাছৰুম হয় এইটো কমপ্লিট ৱাছৰুম আৰু ইয়াতে সৰু এটা বেডৰুম আছে ষ্টাডি ৰুম কৰিব পাৰে এইটো বা বেডৰুমো কৰিব পাৰে ধুনীয়া আৰু ইয়াতে আছে আপোনাৰ সৰু এখন বেলকনি হ'ব ইয়াতে ঠিক আছে ইয়াতে বেলকনি হ'ব এতিয়া আপোনালোকক দেখাব গৈছোঁ ইয়াৰে আৰু দুটা বেডৰুম প্ৰথমতে এই বেডৰুমটো চাই লওক এইটো এটা বেডৰুম এইটো বেডৰুমটো চাই লওক আৰু ইয়াতে আপোনাৰ ৱাৰ্ড্ৰব হ'ব আৰু ইয়াতে এখন গ্লাছ লাগিব গ্ৰিলৰ স্লাইডেল আজিকালি যে এলুমিনিয়ামৰ থাকে এনেকুৱা গ্লাছ এখন ইয়াতে ফিটিং হ'ব ঠিক আছে এইটো আপোনাৰ এটা বেডৰুম আৰু এতিয়া আপোনালোকক ইয়াৰে মাষ্টাৰ বেডৰুম দেখাব গৈ আছোঁ এইটো আপোনাৰ মাষ্টাৰ বেডৰুম হয় চাই লওক এইটো আমি এনেকৈ ভিতৰত এণ্ট্ৰি কৰিলোঁ কৰি কেনে এইটো কমপ্লিট আপোনাৰ এইটো মাষ্টাৰ বেডৰুম হ'ব ঠিক আছে এইটো মাষ্টাৰ বেডৰুম আৰু এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম চাই লওক তাতে আপোনাৰ এডজাষ্টমেণ্ট ফেন হ'ব তাতে সৰু এখন গ্লাছ থাকিব উইণ্ডো আৰু ইয়াতে আপোনাৰ সৰু এখন বেলকনি থাকিব আৰু এইটো ফ্ৰণ্ট ভিউ হয় চাই লওক ইয়াৰে ভিউটো চাই লওক এই ভিউটো দেখাই দিছোঁ ভিউটো চাই লওক আৰু এইটো ইয়াতে এখন সৰু বেলকনি থাকিব এইটো আপোনালোকে চালে ছেকেণ্ড ফ্ল'ৰৰ ফ্ৰণ্ট ছাইডৰ ফ্লেটটো এইমাত্ৰ আপোনালোকে যিটো ফ্লেটৰ ভিডিঅ' চালে এইটো আছে ছেকেণ্ড ফ্ল'ৰত আৰু ফ্ৰণ্ট ভিউটো আপোনালোক দেখাই দিছোঁ এইটো ফ্ৰণ্ট ছাইডৰ পাৰ্টটো পাব ইয়াৰে ছেম ইয়াৰে ছুপাৰ বিল্ড অফ এৰিয়া আছে 1200 স্কুৱেৰ ফিট আৰু ইয়াৰে চেল প্ৰাইচটো ছেম 55 লাখ নেগোচিয়েবল আৰু ইয়াতে আপোনালোকৰ তিনিটা বেডৰুম আছে এটা হল আছে ডাবল টয়লেট আছে আৰু সৰু সৰু দুখন বেলকনি আছে আৰু ইয়াৰে এটা ৰুমত আপোনাৰ ৱাৰ্ড্ৰবো আছে ধুনীয়াকৈ ঠিক আছে আৰু ইয়াৰে 80% কাম হৈছে বুকিং প্ৰচেছ চলি আছে আপোনালোকে 50 লাখতে বুকিং 50,000তে বুকিং কৰিব পাৰিব ফ্লেটটো আৰু বাকি ডকুমেণ্টছখিনি চেক কৰি আপোনালোকে লোন প্ৰচেছো কৰিব পাৰিব HDFC ICIC কানাডা ইউনিয়ন যিকোনো বেংকৰ দ্বাৰাই লোন প্ৰচেছটো হৈ যাব কিন্তু LIC থ্ৰুত কৰিলে অতি সোনকালে বিল্ডাৰে লোন প্ৰচেছখিনি কৰাই দিব পাৰিব আৰু বুকিং এমাউণ্ট অনলি 50 লাখত আপোনালোকে ফ্লেট এটা বুকিং কৰিব পাৰিব ঠিক আছে এইটো আছিল সেকেন্ড ফ্লোৰত 3 BHK সেল প্ৰাইস 55 লাখ তাতে কি পাব লিফট পাব কাৰ পাৰ্কিং পাব সোসাইটি পাব ডিজি পাব ট্ৰান্সফৰ্মাৰ পাব গোটেইখিনি পাব আৰু ইয়াতে সিসি ক্যামেৰা থাকিব 24 আৱাৰ ৰানিং ওয়াটাৰ পাব আৰু কেয়াৰটেকাৰো দুজন থাকিব লগতে নিয়াৰ বাই কি আছে মই জনাই আছো নেক্সট প্লেটটো চাই লওক যিহেতু আমি সেকেন্ড ফ্লোৰৰ ফ্ৰন্ট সাইডৰ ফ্ল্যাটটো চালো এটা আমি সাম ইয়াৰে ব্যাক সাইডৰ এটা ফ্লোৰত দুটা পাৰ্ট আছে এটো লিফট গৈছে ইফালে লিফট গৈছে আৰু এটো সিৰি হয় আৰু এটো হল সেকেন্ড ফ্লোৰৰ ব্যাক সাইডৰ পাৰ্টটো আইনাকা আমি ভিতৰত খুমাৰ ললে এনেকা ইন্টাৰফেস পাম ধুনিয়াকে এটো আপোনাৰ ইয়াতে ড্ৰয়িং কাম ডাইনিং ৰুম কৰিব পাৰিব আৰু এনেকা যদি যাও আমি ইয়াতে এটা সৰু ৰুম হ'ব ষ্টাডি ৰুম বা বেডৰুমো কৰিব পাৰিব ধুনিয়াকে এটো ঠিক আছে আৰু এনেকা যে আমি ভিতৰত খুমাই যাও এটো আপোনাৰ এটা মাস্টাৰ বেডৰুম হয় এটো কমপ্লিট দেখিছে এটো মাস্টাৰ বেডৰুম হ'ব এটো ৰুমটো দেখাই দিও আগতে এটো মাস্টাৰ বেডৰুম হয় চাইলক ইয়াতে আপোনাৰ উইন্ডো আছে আৰু ইয়াতে খিৰিকী এখন থাকে ইয়াতে সৰু এখন বেলকনি টাইপ ৰাখিছে আৰু ইয়াৰে ভিউটো চাইলক এৰে ভিউটো চাইলক ধুনিয়া ভিউ ঠিক আছে আৰু ইয়াতে মাস্টাৰ বেডৰুমৰ এটো ওয়াশৰুম হ'ব এটো মাস্টাৰ বেডৰুমৰ
ওয়াশৰুম তাতে আপোনাৰ এখন উইণ্ডো থাকিব আৰু ওপৰত এডজাষ্টমেণ্ট ফেনটো থাকিব এইটো এটা মাষ্টাৰ বেডৰুম ঠিক আছে এইটো মাষ্টাৰ বেডৰুম আৰু এতিয়া আপোনাক দেখাই আছো ইয়াৰে হল ৰুমটো এইটো কমপ্লিট দেখিছে ডাইনিং কাম এইটো হল ৰুম হ'ব আৰু ইয়াতে আপোনাৰ সৰু এখন উইণ্ডো ইয়াতে এখন সৰু বেলকনি থাকিব সৰু এখন বেলকনি আপোনালোকে ইয়াতে থাকিব চাই লওক আৰু ইয়াতে আপোনাৰ এটা বেডৰুম আছে কমপ্লিট চাই লওক এইটো এটা কমপ্লিট বেডৰুম এইটো এটা বেডৰুম এইটো মাষ্টাৰ বেডৰুম হয় এইটো মাষ্টাৰ বেডৰুম আৰু এইটো মাষ্টাৰ বেডৰুমৰ এইটো ওয়াশৰুম হয় চাই লওক এইটো ওয়াশৰুম কিন্তু ইয়াতে আপোনালোকৰ এটা কনফিউজন হৈ আছে কিচেনটো ক'ত থাকিব আমি এনেকুৱা ক'লো এইটো হল ৰুম এইটো এটা বেডৰুম এইটো এটা বেডৰুম একচুৱেলি কিচেনটো আপোনাৰ ইয়াৰ পৰা এইখিনি এৰিয়াত থাকিব মোৰ এটা আন্দাজ আৰু ইয়াতে কিচেনটো থাকিব ঠিক আছে এইখিনি এৰিয়াত আপোনালোকৰ কিচেনটো হ'ব এইটো ওপেন আছেতো এটা কিচেনটো হ'ব ঠিক আছে তো এইমাত্ৰ যেটো চালে এইটো আপোনাৰ সেকেন্ড ফ্লোৰত আছে এইটো আপোনাৰ 3 BHK হয় सेल प्राइस तो सेम 55 लाख और सेम फैसिलिटी আছে লিফট আছে कार पार्किंग আছে সোসাইটি আছে পাওয়ার ব্যাকআপৰ কাৰণে ট্ৰান্সফৰ্মাৰ আছে আৰু ডিজি থাকিব লগতে 24/7 ৰানিং ওয়াটাৰ কেয়াৰটেকাৰ থাকিব আৰু চাৰিওফালে সিসি ক্যামেৰা থাকিব কভাৰেজ कार पार्किंग পাব ইয়াৰে সেল প্ৰাইস 55 লাখ নেগোশিয়েবল বুকিং এমাউন্ট অনলি 50,000 সো বুকিং চলি আছে ডেসক্ৰিপচনত মোৰ নাম্বাৰ আছে মোক কল কৰক WhatsApp কৰক আৰু এই ফ্ল্যাটটো আজিয়ে বুক কৰক ঠিক আছে ইতিয়া আপোনালোকে মই দেখাব গৈছো আৰু দুটা ফ্ল্যাট যেটো আছে থাৰ্ড ফ্লোৰত সো বলক মোৰ লগত তো আমি সিৰিৰে গৈছো যেহেতু আন্ডাৰ কনস্ট্ৰাকশন চলি আছে ফ্ল্যাটটোৰ এটো সিৰি হয় গলো গৈ কেনে এটো একচুয়ালি ওয়ালক আঠা নাই এটো একদম ওপেন আছে ঠিক আছে ওপেন দেখাই দিছো এটো লিফট হয় আৰু এটো ফ্ৰন্ট ভিউ চাই লওক এটো ফ্ৰন্ট ভিউ মই জাস্ট সিম্পল কে দেখাই দিছো এনা গৈ কেনে ইয়াতে আপোনালোকৰ এটো যে আছে হল কাম ডাইনিং ৰুম পাব ঠিক আছে আৰু ইয়াতে এটা বেডৰুম হ'ব এইখিনি এটা বেডৰুম হ'ব আৰু তাতে আপোনাৰ বেলকনি এখন হ'ব এটো মাষ্টাৰ বেডৰুম হ'ব ইয়াতে এটা বেলকনি হ'ব আৰু ইয়াতে কিচেনৰ স্পেস হ'ব খুব ধুনিয়া ঠিক আছে এটো ওপেন স্পেস আছে তলৰ জিগিটা চালে সেম আৰু ইয়াতেও সেম 3 BHK হ'ব এটো ওপেন স্পেস ৰাখিছে আপোনাৰ যেনেকৈ ইচ্ছা তেনেকৈ এটো বনাই ল'ব পাৰে ঠিক আছে ইয়াতে ওয়াল সল গাথা নাই বনাই ল'ব পাৰে এতিয়া আপোনালোকৰ লগত মই কথা পাতো আৰু ইয়াৰে ফুল ডিটেইলছৰ বিষয়ে ঠিক আছে আপোনালোকে এইমাত্ৰ G2 ফ্ল্যাটৰ ভিডিও চালে ইয়াতে একচুয়ালি G+3 স্টোর বিল্ডিং ইয়াতে 8টা ফ্ল্যাট হ'ব ঠিক আছে গ্রাউন্ড ফ্লোৰত দুটা হ'ব ফার্স্ট ফ্লোৰত দুটা সেকেন্ড ফ্লোৰত দুটা আৰু থার্ড ফ্লোৰত দুটা টোটাল 8টা ফ্ল্যাট হ'ব তাৰে এটা সেল হৈছে আৰু গোটেই গিটা ফ্ল্যাট এটা বৰ্তমান খালি আছে কিনাৰ কাৰণে উপলব্ধ আপোনালোকৰ বুকিং চলি আছে আপোনালোকে বুকিং কৰি লওক আৰু এই ফ্ল্যাটটোৰ বাহিৰেও গুৱাহাটীত আপোনালোক ক'ত ফ্ল্যাট লাগিব মোক কমেন্ট বক্সত কমেন্ট কৰিব মই সকলোৰে কমেন্ট পিক কৰো এই ফ্ল্যাটটো যেহেতু আন্ডাৰ কনস্ট্ৰাকশন চলি আছে 80% কাম কমপ্লিট হৈ গৈছে আৰু এই ফ্ল্যাটটো বুকিং প্ৰসেস চলি আছে আপোনালোকে বুকিং কৰিবলৈ আজিয়ে মোৰ লগত যোগাযোগ কৰক ডেসক্ৰিপচনত এটা কন্টাক্ট নম্বৰ আছে মোক ৰিং কৰিব পাৰে WhatsApp কৰিব পাৰে আৰু টেক্সট মেছেজ কৰিব পাৰে আপোনালোকৰ বিশেষ কিবা কোৱেশ্চন থাকিলে মোক কমেন্ট বক্সত কমেন্টও কৰিব পাৰে তেনেকুৱা ধৰণৰ ফ্ল্যাট আৰু বহুত মোৰ হাতত আছে যিবোৰৰ ভিডিও আগলৈ আহি থাকিব আপোনালোকে বাৰু গুৱাহাটীৰ কোনটো এৰিয়াত ফ্ল্যাট কিনিম বুলি ভাবিছে আপোনালোকৰ বাজেট কিমান আৰু মই সকলো কোৱেশ্চনৰ এনসাৰ দিয়াৰ চেষ্টা কৰিম যদি এই ফ্ল্যাটটো ভাল লাগিছে ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰিব চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে এই ভিডিওটো অন্যলৈ শেয়াৰ কৰিব যোনে ফ্ল্যাট কিনিব বিচাৰি আছে ৰিসেন্টলি গুৱাহাটীত
ঠিক আছে আগলৈ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আজিলৈকে আহোঁ আৰু এটা কথা শেষত জনাওঁ এই ফ্লেটটোৰ চেল প্ৰাইচ ৰাখিছে অনলি 55 লাখ নেগোচিয়েবল ইয়াতে কি পাব আপোনালোকে কাৰ পাৰ্ক কভাৰেজ কাৰ পাৰ্কিং পাব লিফ্ট পাব সোসাইটি পাব ডিজি পাব ট্ৰান্সফৰ্মাৰ পাব আৰু ডকুমেণ্টছ আৰু অ'কে ইনক্লুড পাব খালি আপোনালোকে GST আৰু ৰেজিষ্ট্ৰেশ্যনটো এক্সট্ৰাকৈ দিব লাগিব আপোনালোকে সকলোৱে জানে আৰু গুৱাহাটী চিটিত বহুতো আপোনালোকে এড পাব ফ্লেটৰ যিবিলাকত ফেক লিখা থাকে 2 BHK ফ্লেট অনলি 20 লাখ 3 BHK ফ্লেট অনলি 25 লাখ এইবিলাক সকলো ফেক হয় কাষ্টমাৰক এট্ৰেকশ্যন কৰাৰ তেওঁলোকৰ এটা বাহানা অৰিজিনেলি ফ্লেটৰ যিমানবোৰ দেখে কিছুমান 3 BHK লিখিব 40 লাখ অকল ফ্লেটটোতে 40 লাখ পাব বাকি লিফ্টৰ কাৰণে 3 লাখ ধৰিছে কাৰ পাৰ্কিঙৰ 2 লাখ ধৰিছে ডিজিৰ কাৰণে 1 লাখ ধৰিছে ট্ৰান্সফৰ্মাৰৰ কাৰণে 1 লাখ ধৰিছে বাকি ডকুমেণ্টছৰ কাৰণে 1 লাখ কিবা কিবি আগ্ৰম বাগ্ৰম মিলাই আপোনাক 50-60 লাখ বিচাৰি থুব 3 BHK সো এইবিলাকত ভৰসা নকৰিব মই যেহেতু 2009 পৰা প্ৰপাৰ্টি ৰিলেটেড ভিডিঅ'ৰ কামৰ লগত জড়িত আৰু মই গম পাওঁ আৰু আপোনালোকে যতে ফ্লেট নলক কিয় আমাৰ পৰা লওক বা নলক মোৰ এইটো দায়িত্ব মোৰ এইটো ৰেসপন্সিবিলিটি আপোনালোকক সত্য কথাটো জনাই দিয়া ঠিক আছে ফ্লেট এটা কিনাৰ আগতে বিল্ডাৰজনক চাব তেখেতে ক'ত ফ্লেট বনাইছে আপোনালোকে যেটো ফ্লেট কিনিব সেই প্ৰপাৰ্টিটো লিগেল হয় নে নহয় ডকুমেণ্টছ ওকে আছে নে নাই আর আপনার ফ্লেটটোৰ কাষৰ নেইবাৰজন কেনেকুৱা সো গোটেইখিনি চাই মেলিহে আপোনালোকে ফ্লেট কিনিব চাহে মোৰ পৰা কেনে চাহে বেলেগ ব্ৰকাৰৰ পৰা কেনে এইটো আপোনাৰ কথা সো এইখিনি আছিল ওকে বাই বাই চাবা খেৰান খুদা হাফিজ